যেহেতু মৃত্যু হল সেই মৃত্যু হোৱা জেগাডোখৰ আচুদবিক আচলতে চাৰ্কল অফিচে কি কয় মাটিয়া চাৰ্কলৰ এখন কাগজ তেওঁলোকে 2024 চনৰ 20 নৱেম্বৰ তাৰিখে আমাক দিয়া তথ্য সেই জেগাটো সঁচা সঁচিকে বনাঞ্চলৰ ভিতৰত পৰে নে নাই পাইকান বনাঞ্চল এটা কৈছে চাৰ্কল অফিচাৰে যে মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আচুদবিৰ ৰাজহ গাঁৱৰ যথাক্ৰমে 261 নং দাগৰ 6 বিঘা 3 কটা 5 লেচা খালিতলি শ্ৰেণীৰ চৰকাৰী জমি হয় হিমন্ত বিশ্ব শৰ্মাই কৈছে বনাঞ্চলৰ মাটি চাৰ্কল অফিচে কৈছে এইটো আচলতে কি হৈছে চৰকাৰী মাটি খালিতলি বুলি কৈছে খালিতলি তাৰপাছত কৈছে 253 নং দাগৰ 379 বিঘা 2 কঠা 19 লেচা শ্ৰেণী নাই চৰকাৰী জমি চিতাত হালনি হিচাপে হালনি খাল গছৰ চাগে হালনি বুলি চিতাত উল্লেখ আছে বুলি কৈছে তাৰপাছত কৈছে 274 নং দাগৰ 282 বিঘা 3 কঠা 17 লেচা শ্ৰেণী নাই শ্ৰেণী চৰকাৰী জমি চিতাত আছে বুলি কৈছে গতিকে এইটো বনাঞ্চল বুলি কোৱা নাই আৰু 222 নং দাগৰ 1 বিঘা 2 কঠা 10 লেচা 34 নং ম্যাদী পট্টাৰ অন্তৰ্ভুক্ত খালিতলি শ্ৰেণীৰ জমি হয় তেওঁ যিটো অঞ্চল বনাঞ্চল বুলি কৈছে এই বনাঞ্চল হয় নে নহয় চাৰ্কল অফিচাৰে লাষ্টত এটা ষ্টেটমেণ্ট দি দিছে যে ওপৰত উল্লেখিত দাগৰ জমিসমূহ পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত হোৱাৰ কোনো গেজেট নটিফিকেশ্যন এই কাৰ্যালয়ত নাই বনাঞ্চল যে হয় সেই কথা চাৰ্কল অফিচত নাই এতিয়া চাৰ্কল অফিচবিলাক আপোনালোকে জানে মাটিৰ মালিক তেওঁলোকে মাটি বাৰী কাম কাজ কৰে চাৰ্কল অফিচত মাটি এই মাটিটোৰ শ্ৰেণীটো বনাঞ্চল বুলি উল্লেখ নাই তাত ইভেন আপোনাৰ ম্যাদী পট্টাও আছে বুলিহে লিখি দিছে ইয়াত আৰু তেওঁ কৈছে আপোনাৰ লাষ্টৰ কথাটো চাওক যে ওপৰত উল্লেখ কৰা দাগৰ জমিসমূহ পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত হোৱাৰ কোনো ধৰণৰ চৰকাৰী নটিফিকেশ্যন নাই বুলি কৈছে গতিকে এই কথাটো আপোনালোকে ক'ব লাগিব গোৱালপাৰাত যিবিলাকে আন্দোলন কৰিছে এই কথাটোৱে ক'ব লাগিছিল লাঠি জোং লোৱাতকে এই কথাটো কৈ দিয়া হৈ গ'লে এই আন্দোলন শক্তিশালী হ'লহেঁতেন এই কথা কৈ দিয়া হ'লে শক্তিশালী হ'লহেঁতেন যেনেকে চাপৰৰ ক্ষেত্ৰত আজি 8টাৰে যিটো ডকুমেণ্ট দিলে 1937 চনৰ যিটো ডকুমেণ্ট মাটিৰ ম্যাদী সেইটো বহুত শক্তিশালী সেই শক্তিশালী আপোনালোকৰ অস্ত্ৰ থকাৰ পাছত লাঠি জোং কিহৰ প্ৰয়োজন নালাগে এইবিলাক আমাৰ যুঁজিবৰ কাৰণে কাগজ আছে কাগজে যুঁজিব কাগজেদি যুঁজিব লাগিব গতিকে আপোনালোকক বাৰম্বাৰ কৈছো ৰাইজে শুনিছে নে নাই কথাবিলাক শুনিছে আপোনালোকে আপোনালোকৰ ইতিহাসটো ক'ব যে আমাক কাম কৰিবৰ কাৰণে ব্ৰিটিছৰ দিনতে 1904 চনতে আনিছে ইয়াত গোৱালপাৰাত সেই কথাটো ক'ব যে আমাৰ মাটি 1937 চনত পট্টা কৰি দিয়া হৈছে আমি কেনেকৈ বাংলাদেশী সেই কথাটো ক'ব এই কাগজটো জোকাৰি কৈ দিলেহে আপুনি অসমৰ ৰাইজৰ সমৰ্থন পাব বেলেগ কথা নক'ব কেতিয়াও বেলেগ কথা যদি কৈ দিয়ে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা শক্তিশালী হ'ব হিমন্ত বিশ্ব শৰ্মা শক্তিশালী হোৱাৰ কথা নক'ব কথাখিনি বুজি পাইছেনে হিমন্ত বিশ্ব শৰ্মাক সংখ্যালঘু মানুহে যিমান গালি পাৰিব ইমানেই হিমন্ত বিশ্ব শৰ্মা শক্তিশালী হ'ব উজনি অসমৰ মানুহে তেখেতক সমৰ্থন জনাব গতিকে আপোনালোকৰ মূল অস্ত্ৰ হৈছে আপোনালোকে যিহেতু ভাৰতীয় নাগৰিক হয় নে নহয় সন্দেহযুক্ত বুলি কোৱাটো শব্দ সেইটোৱে নিৰ্ধাৰণ কৰে সন্দেহযুক্ত মানে সন্দেহে কৰিছে এইটো কনফাৰ্মেই নহয় সন্দেহযুক্ত মানে কনফাৰ্ম নহয় আপুনি ভাৰতীয় হোৱাৰ পাছত অত্যাচাৰ কৰিবলগীয়া হৈছে নে নাই আজি আপোনাৰ সন্দেহৰ ভাৰতীয় মানুহক হাৰাশাস্তি কৰিছে হাৰাশাস্তি কৰিছে আপোনাৰ বাংলাদেশ বৰ্ডাৰত গৈ আহিছে তাৰপিছত 24 ঘণ্টাৰ পাছত সেই বাংলাদেশ বৰ্ডাৰত সন্দেহযুক্ত বুলি বিদেশী বচোৱা মানুহ আপোনাৰ 12 ঘণ্টাৰ পাছত স্বদেশী হৈছে গতিকে সেই অন্যায়বিলাক নিজৰ দেশত নিজৰ মাটিত বিদেশী কৰা কথাবিলাক আপোনালোকে কওক আৰু সেইবিলাকৰ অস্ত্ৰ হৈছে ডকুমেণ্ট উইথ ডকুমেণ্ট আপোনালোকে কথা বতৰাবিলাক কওক গতিকে সেইকাৰণে কৈছো আপোনালোকে সভা সমিতিবিলাক কৰক জেগাই ৰাইজক মূল ৰাস্তাটো দেখুৱাব লাগিব সংগ্ৰাম সমিতি আৰু ইয়াত উপস্থিত থকা ৰাইজে মূল ৰাস্তাটো ৰিজাল্ট য'ত পাম সেই ৰাস্তাটো দেখুৱাই দিয়াৰ দায়িত্ব আমাৰ গতিকে আপোনালোকক মই এটা কথা কৈছো হিমন্ত বিশ্ব শৰ্মা কেৱল মুছলমানৰ শত্ৰু নহয় হিমন্ত বিশ্ব শৰ্মা আমাৰ ট্ৰাইবেলৰো শত্ৰু ট্ৰাইবেল মানুহৰ 5,000 জমি আপোনাৰ পৰ্বতবোৰত কাঢ়ি ল'ব খুজিছে ট্ৰাইবেল মানুহৰ মাটি আপোনাৰ কাৰ্বি আংলঙত কাঢ়ি ল'ব খুজিছে পলাশবাৰীত ট্ৰাইবেল মানুহৰ মাটি কাঢ়ি ল'ব খুজিছে শিলহাসত ট্ৰাইবেল মানুহৰ মাটি কাঢ়ি ল'ব খুজিছে আজি দধিয়া লাইকা তিনিচুকীয়াত ট্ৰাইবেল মানুহৰ মাটি কাঢ়ি ল'ব খুজিছে গতিকে এই মানুহজন হিমন্ত বিশ্ব শৰ্মা এই মানুহজন সমগ্ৰ অসমীয়া জাতিৰ কাৰণে শত্ৰু গতিকে তেখেতক ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব কেনেকৈ দলিয়াম আমি কাগজ জোকাৰি দলিয়াম আমি তথ্য পাতি হাতত লৈ তেওঁ যি ধৰণে অত্যাচাৰ চলাইছে
যি ধৰণে মানুহৰ মাজত সাম্প্ৰদায়িক বিষবাস্ম বিয়পাইছে সেই কথা বতৰাবিলাক অসমৰ ৰাজনীতিত আমি প্ৰতিষ্ঠা কৰিব লাগিব। আজিতে এই যে সাম্প্ৰদায়িক ৰাজনীতিবিলাক কৰিছে, হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, তাৰ পাছত আপোনালোকে নিশ্চয় দেখা পাইছে আকৌ 784 বিধ ঔষধৰ দাম বৃদ্ধি হৈ গৈছে। আজি 58 টকীয়া আপোনাৰ পেট্ৰলৰ দাম 100 টকা হৈ গৈছে। আজি আপোনাৰ 20 টকীয়া যিটো মেডিকেলৰ এডমিশ্যন ফিজ নুমলীগড়ত কালি ৰিপৰ্ট উলিয়াইছে 200 টকা আপোনাৰ মেডিকেলত দেখুৱাবৰ কাৰণে ফিজ দিবলগীয়া হৈছে। সেই কথা বতৰাবিলাক আজি শাক পাচলিৰ যি দাম আমাৰ গুৱাহাটীত আপোনালোকৰ ইয়াত কম হ'ব পাৰে, বহুত ডাঙৰ সমস্যা হৈ গৈছে। যোৱা বছৰ যি আমি 32 টকাত চাউল কিনিছিলো সেই চাউলৰ দাম আজি 150 টকা পৰ্যন্ত হৈ গৈছে। চাউলৰ দাম যোৱা বছৰ 32 টকা, সেই চাউলৰ দাম 100 পৰা 150 টকা হৈ গৈছে। এই কথাবিলাক কেনেকৈ লুকুৱাইছে? এই কথাবিলাক আজি হিন্দু মুছলমান কৰি কৰি অসমৰ মানুহৰ এই মনৰ পৰা নাইকিয়া কৰি দিছে। গতিকে সেইকাৰণে কৈছো এই অন্যায়ৰ বিৰুদ্ধে সকলো ৰাইজে অসমত থকা প্ৰতি জাতি জনগোষ্ঠীৰ লোকে ঐক্যবদ্ধভাৱে ইয়াৰ বিৰুদ্ধে থিয় দিব লাগিব। গতিকে আপোনালোকক কৈছো যে এটা সঁচা সঁচিকে ৰিজাল্ট পাবলগীয়া আন্দোলন এই আন্দোলন, অসিংখ্য গণতান্ত্ৰিক আন্দোলন। এই আন্দোলনেদিহে আমি তেওঁক আচলতে ব্ৰহ্মপুত্ৰত পেলাম। আমি লাঠি জুংলৈ ব্ৰহ্মপুত্ৰত তেখেতক পেলাব নোৱাৰো। গতিকে এই কথাবিলাক আপোনালোকে মনত ৰাখক। আপোনালোকৰ হাতত থকা মাটিৰ যিবিলাক ডকুমেণ্ট, আজি আক্তাৰ লগত যিটো ডকুমেণ্ট আছে 1937 চনৰ ম্যাদীৰ আৰু বহুত ভোটাৰ তালিকা, মোৰ ওচৰত যিটো 1960 চনৰ মাটিৰ ডকুমেণ্ট আছে, মোৰ হাতত আপোনালোকৰ 60 চনৰ ভোটাৰ তালিকা আছে। সেইবিলাক জোকাৰি জোকাৰি ক'ব অসমৰ ৰাইজ, শ্ৰদ্ধাৰ অসমৰ ৰাইজ, 1960 চনত ভোটাৰ তালিকাত থকা মই আমুক কেনেকৈ আচলতে বাংলাদেশী হ'ব পাৰোঁ, সেইটো মোক ভাৰতীয় হিচাপে নিজৰ মাটিত কেনেকৈ এটা গ্লানি, কেনেকৈ এটা আচলতে তেওঁলোকে আমাক কেনেকৈ অত্যাচাৰ কৰিছে, নিজৰ ভূমিত নিজৰ কণ্টেক্টযুক্ত কৰি পেলাইছে। এই কথাবিলাক আমি ক'ব লাগিব, এই কথাবিলাক আমি ক'ব লাগিব। গতিকে আপোনালোকৰ মূল ডাটা যদি লাগে, আপোনালোকক মই এটা কথা কৈ দিছোঁ যে এই যিবিলাক সংখ্যালঘু মানুহ, যিবিলাকক সন্দেহযুক্ত বুলি কোৱা হৈছিলে, এই সন্দেহযুক্ত মানুহ বুলি যাক কৈছে 1921 চনতে আপোনাৰ 2,58,000 মানুহ, 2,58,000 মানুহক ইয়াত আনি সংস্থাপন দিছিলে ব্ৰিটিছ চৰকাৰে। সেই সময়ত হেনৰি কটন আছিলে। আপোনালোকে ক'ব তেতিয়া বাংলাদেশটো কল্পনাই কৰা নাছিলে বুলি, বাংলাদেশ হ'ব বুলি কোনো কথাই নাই, পাকিস্তান হ'ব বুলি কোনো কথাই নাছিলে। তেতিয়া ভাৰতে আমি সকলোৱে আচলতে ব্ৰিটিছক খেদিবৰ কাৰণে গণতান্ত্ৰিক আন্দোলনবিলাক কৰি আছিলোঁ। তেতিয়াই কথা এইবিলাক 100 বছৰ পুৰণি কথা। সেই সময়ছোৱাতে আপোনালোকক এই ভূমিত আনিলে। প্ৰথম আৰম্ভণি কৈছোঁ 1904 চন, তাৰ পাছত আপোনাৰ 1921 চনত আপোনালোককতো মাটিৰ অধিকাৰ তুলি দিয়া হ'ল। তাৰ পাছত 1931 চনত আপোনালোকৰ কিমান মানুহক আনিলে আপোনালোকে যদি চাই, তথ্য যদি চাই 5,76,000 জন। 5,76,000 কেতিয়া? 100 বছৰ আগতে, 100 বছৰ আগতে। তেতিয়া সেই সময়ছোৱাত আমাৰ অসমৰ জনসংখ্যা 25 লাখ মানহে আছিলে। কথাবিলাক বুজি লওক, এই কথাইহে আপোনালোকৰ ৰিজাল্ট দিব। গতিকে তাৰ পাছত কিমান মানুহক আপোনালোকে পত্তা দিলে সেই কথাটো যদি মই কৈ দিওঁ, সেই কথাটো কৈ দিলে আপোনালোকে ভাল পাব। এই ডায়েৰীখন দিয়াচোন, আপোনালোকক কিমান মানুহক পত্তা দিলে, কিছুমানে পাবলৈ থাকিলে কিমানে পালে, সেই কথাটো মই কৈ দিছোঁ আপোনালোকক। এইটো খুব দৰকাৰী কথা, আপোনালোকক লাগিব এই কথা যে আপোনালোকক 1920 পৰা 30 চনত, 1920 মানে আজি কিমান চন? 2025। 105 বছৰ আগৰ কথা কৈ আছো, সৰু সুৰা কথা কৈ থকা নাই মই। 105 বছৰ আগৰ কথা কৈ আছো, 105 বছৰ আগৰ কথা কৈ আছো। আৰু আপোনালোকৰ ইতিহাসটো 150 বছৰ। সমূহা মুছলমানৰ কথা কৈছো, কিন্তু আপোনাৰ বেলেগ গৰিয়া মৰিয়া কথা যদি চাই তেতিয়াহ'লে আকৌ 1204 বহুত পুৰণা, 1000 বছৰ। গতিকে সেইকাৰণে আপোনালোকক কম এতিয়া যে মাটিৰ অধিকাৰ আপোনালোকক কেতিয়া কিমান দিলে সেইটো আপোনালোকক দৰকাৰ হ'ব। 1920 পৰা 1930 চন, মই 100 বছৰ আগৰ কথা কৈ আছো। 1920 পৰা 1930 চনৰ ভিতৰত আপোনালোকক মাটিৰ পট্টা তুলি দিয়া হৈছিলে 6,53,018 জনক। 6,53,018 জনক 1920 পৰা 1930 চনতে মাটি তুলি দিছিল। আৰু সেই সময়ত হিন্দু মানুহক তুলি দিছিলে কেৱল 84,000 পৰিয়ালক। আপোনালোকৰ মানুহক মানে মই যে এটা কথা কৈ আছিলোঁ যে আপোনালোক খেতি কৰিবৰ কাৰণে ফুচুলাই মেলি অনা হৈছিলে পূৰ্ববংগৰ পৰা। ফুচুলাই মেলি কাম কৰিবৰ কাৰণে, ভাল কাম আছে তহঁতক কাম দিম, তহঁতক সংস্থাপন দিম বুলি এটা পমুৱা সংস্থাপন নীতি 1928 খ্ৰীষ্টাব্দত আপোনাৰ পমুৱা সংস্থাপন নীতিও ব্ৰিটিছ চৰকাৰে আনিছিল। পমুৱা সংস্থাপন নীতি মানে পমুৱা মুছলমানবিলাকক মৰাপাট খেতিৰ কাৰণে লগে লগে যে সংস্থাপন মাটিৰ পট্টা তুলি দিয়া সেই কাৰ্যসূচী আৰম্ভ কৰিছিল। গতিকে আপোনালোকে এই হিষ্ট্ৰীটো ক'ব লাগিব। তেতিয়াই আপোনাৰ 6,53,018 জন আপোনালোকৰ মানুহক দিছিলে মাটি।
গতিকে এই মানুহবিলাক সন্দেহযুক্ত বুলি কৈছে, সেই কথাটো ধৰিব লাগিব, মেইন জেগাত ধৰিব লাগিব। আৰু শেহতীয়াকৈ যিবিলাক কথা কৈছে এইবিলাক কেতিয়াও নক'ব যে অসমীয়া ভাষা নাইকিয়া কৰি দিম, এনেকুৱা কথা নক'ব। সেইটোত আচলতে আপোনালোকে সমৰ্থন নাপায়, সেইটো জাতিটোহে কথা, এইবিলাক কথা কেতিয়াও নক'ব। অসমক বাংলাদেশ কৰিম বুলি কোনো মানুহে নক'ব, সেই কথা আচলতে অসমত থাকি সেই কথা ক'ব নাপায়। আপোনালোকে ক'ব যে আমি অসমীয়া, অসমীয়া ভাষা আমি ক'ম, অসমীয়া ভাষা অসমত থাকি আমি ক'বই লাগিব, হয় নে নহয়? গতিকে এই কথা আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। আৰু আমি অসমীয়া, আমি ভাৰতীয়, এই কথাবিলাক আপোনালোকৰ কাগজ পত্ৰই কয়, বুৰঞ্জীয়ে কয়, ইতিহাসে কয়, আৰু আপোনাৰ ব্ৰিটিছ চৰকাৰৰ দিনতে হোৱা লোকপিয়লৰ তথ্যই কয়, চেঞ্চাছে কয়। গতিকে এই চেঞ্চাছৰ কথা, ব্ৰিটিছ কমিশ্যনাৰে কোৱা কথাবিলাকে আচল কথা ক'ব লাগিব আপোনালোকে। বেলেগ অযথা কথা যিটো কথা ক'ব নাপায় সেইবিলাক কথা কেতিয়াও নক'ব। আৰু এটা কথা মনত ৰাখিব, উচ্ছেদ কেৱল আপোনালোকৰ হোৱা নাই বোলো, আমাৰ হৈছে উচ্ছেদ। আজি প্ৰণৱ বড়োৰ ঘৰটো 20 বাৰ এভেকশ্যন কৰিছিলে, ভূমিপুত্ৰ মাটিৰ মালিকৰ ঘৰ 20 বাৰ উচ্ছেদ কৰিছিলে। এই কথাবিলাক চাওক। গতিকে এই যি চৰকাৰ চলিছে, এই চৰকাৰ আমাৰ জনতাৰ শত্ৰু। আজি ট্ৰাইবেল মানুহক 20 বাৰ উচ্ছেদ কৰিব পাৰে নেকি? মাটিৰ মালিক ভূমিপুত্ৰ চৰকাৰটো কালি পৰহি আহিছে, হয় নে নহয়? গতিকে সেইকাৰণে কৈছো, কংগ্ৰেছো আমাৰ বন্ধু নহয়, বিজেপিও আমাৰ বন্ধু নহয়। ৰাইজে আমি নিজৰ অধিকাৰৰ কাৰণে সদায় চিঞৰ বাখৰ কৰি থাকিব লাগে, হয় নে নহয়? কংগ্ৰেছৰ দিনতো আমাৰ সমস্যা সমাধান হোৱা নাই, বিজেপিৰ দিনতো সমস্যা সমাধান হোৱা নাই, পাৰিছে। সমস্যা বঢ়াই গৈ আছে, সমস্যাৰ সমাধান কোনেও কৰা নাই। আজি আপোনাৰ ভাৰতীয় মানুহক বিদেশী সজাইছে, এইটো সঁচা, এইটো কেনেকুৱা ধৰণৰ অন্যায়, সেইটো কাম কৰিব পাৰে নেকি? আমি কৈছো 1971 চনৰ 25 মাৰ্চৰ পৰা যিবিলাক মানুহ আচলতে অসমত আছে, 1971 চনৰ 25 মাৰ্চৰ আগৰ পৰা যিবিলাক মানুহ অসমত আছে সকলো ভাৰতীয়, সেইটো সুপ্ৰিম কোৰ্টে কৈছে। আজি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই বহুত দিনীয়া শুনানিৰ পাছত বহুতে কৈছে 51 চন হ'ব লাগে, বহুতে কৈছে 71 চন হ'ব লাগে। এই কথা বতৰাবিলাকক লৈ গোচৰ হোৱাৰ পাছত, কেছ হোৱাৰ পাছত সুপ্ৰিম কোৰ্টে কৈছে যে 1971 চনৰ 25 মাৰ্চ যে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ। গতিকে NRCৰ যদি আপোনাৰ 1971 চন, এই 1971 চনৰ যদি আপোনাৰ ডকুমেণ্ট আছে 25 মাৰ্চৰ আগত অহা, তেতিয়াহ'লে আপোনালোকক কোনো মাইকেলাল নাই, বিদেশী কোনো মাইকেলাল নাই। এই কথা আজি সুপ্ৰিম কোৰ্টে কৈছে। সুপ্ৰিম কোৰ্টতকৈ ওপৰত হিমন্ত বিশ্ব শৰ্মা নহয়। আপুনি যদি ভাৰতীয়, আপোনাৰ হাতত যদি ডকুমেণ্ট আছে, তাৰ পাছত আপোনাক বিদেশী সজাব নোৱাৰে। গতিকে এই কথা বতৰাবিলাক আপোনালোকৰ সন্মুখত ক'লো যে আন্দোলনবিলাক যে বিপদে পৰিচালিত হৈ আছে, এই কথাটো মোক কোৱাৰ দৰকাৰ আছে কাৰণে আহিছোঁ। আজি গুৱাহাটীতো নাগৰিক সভা আছে, আজি উচ্ছেদৰ বিৰুদ্ধে নাগৰিক সভা আছে, তালৈ মই যাবগৈ লাগিব। এই কথাবিলাক অসমত কোনেও কোৱাই নাই এতিয়ালৈকে। আজি সংখ্যালঘু ইমান সংগঠন আছে, আজি ইমান দল আছে, কোনে কৈছে আজি আপোনালোকৰ ইতিহাস? আপোনালোকক যে ইয়াত সংস্থাপন কৰা হৈছিলে, আপোনালোকক কেতিয়া আনিছিলে? মুছলমানেও নকয়, হিন্দুৱে নকয়, কোনেও নকয়। যদি নকয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই যেনেকে নচুৱাই মানুহক তেনেকে নাচি থাকিব, যেনেকে নচুৱাই তেনেকে নাচি থাকিব। যদি আপোনালোকে নিজৰ কথাখিনি, নিজৰ লিগেল কথাখিনি যেতিয়া ক'ব নোৱাৰিব। এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে যে আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখা পাইছে লখিমপুৰত যে আমাৰ আহোম মানুহক উচ্ছেদ কৰিছে, গুণগুণ চেতিয়াৰ কঠীয়াতলি উচ্ছেদ কৰা দেখিছেনে আপোনালোকে? সেই গুণগুণ চেতিয়াৰ কঠীয়াতলি উচ্ছেদ কৰা হৈছে। গুণগুণ চেতিয়াই নিজে ভিডিঅ' কৰি দেখুৱাইছে, তাৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় সেইটো বোলে 7 চাল মাৰা মানুহে তাক কঠীয়া ৰুইছিলে। এনেকুৱা কথা ক'ব পাৰে নেকি আপোনালোকে? ইমান পৰ্যায়ত মিছা কথা ক'ব পাৰে হিমন্ত বিশ্ব শৰ্মাই? এগৰাকী আপোনাৰ ভূমিপুত্ৰ ছোৱালীয়ে, আহোম সম্প্ৰদায়ৰ ছোৱালীয়ে নিজৰ কঠীয়াতলি উচ্ছেদ কৰাৰ সময়ত কেনেকুৱা আচলতে ভিডিঅ' কৰিছিলে, সেইটো সকলো অসমৰ ৰাইজে দেখিছে। তাৰ পাছত কালি পৰহি সংবাদ মেল পাতি কৈ দিলে এইটো 7 চাল মৰা মানুহে বোলে কঠীয়া সিঁচিছিলে। ইমান মিছা কথা অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে নেকি? সেই কথাটো আপোনালোকে গতিকে এই মানুহজনে আমাৰ মানুহবিলাকক কেনেকে আচলতে হিন্দু মুছলমান কৰি পেলাইছে নিশ্চয় দেখা পাইছে, কেনেকে মানুহৰ মাজত মানুহক বিভাজন কৰিছে নিশ্চয় দেখিছে, কেনেকে ধৰ্মৰ নামত সাম্প্ৰদায়িক ৰাজনীতিবিলাক কৰিছে আপোনালোকে নিশ্চয় দেখিছে। গতিকে ইয়াৰ পৰা আমাক পৰিত্ৰাণ লাগে, পৰিত্ৰাণ লাগে নে নাই? পৰিত্ৰাণ যদি লাগে তেনেহ'লে আমাৰ এই গণতান্ত্ৰিক আন্দোলন, আমাৰ এই কাগজ পত্ৰৰ আন্দোলন, এই আন্দোলনৰ জৰিয়তে আমি এই যিবিলাক মিছা কথা কৈ অসমৰ ৰাইজক নচুৱাই আছে, এই কথাবিলাক আমি প্ৰতিষ্ঠা কৰিব লাগিব, আমি ওলোটাই দিব লাগিব, আমি ওলোটাই দি হিমন্ত বিশ্ব শৰ্মাক পকৰাই দিব লাগিব। সেই কথাবিলাক আপোনালোকক ক'বৰ কাৰণে আহিলোঁ। বেছি দীঘলীয়া নকৰোঁ, বহুত সময় হৈ গ'ল। খালি আপোনালোকক অনুৰোধ জনাম যে আপোনালোকে ডকুমেণ্টৰ ভিত্তিত তথ্য পাতি হাতত লৈ কথাবিলাক ক'ব, তথ্য পাতি হাতত লৈ আস্থাৰে যেনেকৈ কৈছে তেনেকৈ ক'ব। আপোনালোকৰ যিবিলাক কাগজ পত্ৰ আছে এইবিলাক দেখুৱাই কথা ক'ব। কালি এটা কথা আপোনালোকক কৈ যাওঁ
য'ত আপোনাৰ পাইকান বনাঞ্চল বুলি আচুডুবিৰ কথা কৈছে তাত চাৰ্কল অফিচাৰে কৈছে সেইটো পাইকান বনাঞ্চলৰ নহয়, য'ত আপোনাৰ কালি গুলীয়াই হত্যা কৰা হৈছে এগৰাকী যুৱকক। এতিয়ালৈকে দুজন মৰিছে বুলি কৈছে। পুলিচৰ গুলী চালনাত দুজনৰ মৃত্যু হৈ গ'ল। আচুডুবিৰ কাগজ পত্ৰ মই লৈ আহিছিলো আপোনালোকক। আচুডুবিৰ কি হৈছে কাহিনী আপোনালোকক মই দেখুৱাই থৈ যাওঁ, কেনেকৈ অন্যায়বিলাক হৈছে চাই ল'ব। হিমন্ত বিশ্ব শৰ্মাই যে কৈছে যে বাংলাদেশী মানুহ, এই বাংলাদেশী মানুহ হয়নে নহয়, এনেকুৱা চাৰ্কল অফিচবিলাকে মাটিৰ কাম কাজবিলাক কৰে। মাটিৰ মালিক চাৰ্কল অফিচাৰ, মাটি দিয়ে চাৰ্কল অফিচাৰ। গতিকে চাৰ্কল অফিচাৰে কি কয়, হিমন্ত বিশ্ব শৰ্মাই কি কয় আপোনালোকক দেখুৱাই থৈ যাওঁ। এইটো হৈছে RTI ৰিপৰ্ট, এইটো চাৰ্কল অফিচৰ RTI ৰিপৰ্ট। কালি য'ত ঘটনাটো হ'ল আচুডুবি পৰে আপোনাৰ মাটিয়া চাৰ্কলত, মাটিয়া ৰাজহ চক্ৰ। সেই মাটিয়া ৰাজহ চক্ৰৰ আপোনাৰ আচুডুবি, সেই আচুডুবিৰ সম্পৰ্কত চাৰ্কল অফিচাৰ কি হয়, এই চাৰ্কল অফিচাৰ কি কথা কয় সেইটো যদি আপোনালোকে চাই তেতিয়া গম পাই যাব। এতিয়া যে গোটেই অসমত কিন্তু এটা কথা কৈ দিয়া হ'ল, এইবিলাক সন্দেহযুক্ত বাংলাদেশী বনাঞ্চলত বাস কৰি আছিলে, তেওঁলোক খেদিব লাগে বুলি কৈ আছে। কিন্তু চাৰ্কল অফিচে কি কয় তথ্য যেতিয়া বিচৰা হৈছে, তেওঁলোকে কি তথ্য দিলে আপোনালোকক মই পঢ়ি শুনাই দিম। অন্যায় কেনেকে অসমত প্ৰতিষ্ঠা কৰা হৈছে এই কথাবিলাক আপোনালোকে চাই লওক। অন্যায় কেনেকে এটা আপোনাৰ বোকাত অন্যায়, সেই কথা কেনেকে প্ৰতিষ্ঠা হৈছে সেই কথাবিলাক আপোনালোকে এই ডকুমেণ্ট আপোনালোকে চাব লাগিব। আপোনালোকে চাব আচুডুবিটো চাব, মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত। আচুডুবি হৈছে মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত। কালি য'ত আপোনাৰ দুজন মানুহক য'ত আপোনাৰ গুলীয়াই পুলিচৰ গুলী চালনাত দুজন মানুহৰ যিহেতু মৃত্যু হ'ল, সেই মৃত্যু হোৱা জেগাডোখৰ আচুডুবিক আচলতে চাৰ্কল অফিচে কি কয়, মাটিয়া চাৰ্কলৰ এখন কাগজ তেওঁলোকে 2024 চনৰ 20 নৱেম্বৰ তাৰিখে আমাক দিয়া তথ্য, সেই জেগাটো সঁচা সঁচিকে বনাঞ্চলৰ ভিতৰত পৰে নে নাই, পাইকান বনাঞ্চল। এতিয়া কৈছে চাৰ্কল অফিচাৰে যে মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আচুডুবিৰ ৰাজহ গাঁৱৰ যথাক্ৰমে 261 নং দাগৰ 6 বিঘা 3 কঠা 5 লেচা খালিতলি শ্ৰেণীৰ চৰকাৰী জমি হয়। হিমন্ত বিশ্ব শৰ্মাই কৈছে বনাঞ্চলৰ মাটি, চাৰ্কল অফিচে কৈছে এইটো আচলতে কি হৈছে চৰকাৰী মাটি খালিতলি বুলি কৈছে, খালিতলি। তাৰপাছত কৈছে 253 নং দাগৰ 379 বিঘা 2 কঠা 19 লেচা শ্ৰেণী নাই চৰকাৰী জমি চিতাত হালনি হিচাপে, হালনি শাল গছৰ চাগে হালনি বুলি চিতাত উল্লেখ আছে বুলি কৈছে। তাৰপাছত কৈছে 274 নং দাগৰ 282 বিঘা 3 কঠা 17 লেচা শ্ৰেণী নাই, শ্ৰেণী চৰকাৰী জমি চিতাত আছে বুলি কৈছে। গতিকে এইটো বনাঞ্চল বুলি কোৱা নাই। আৰু 222 নং দাগৰ 1 বিঘা 2 কঠা 10 লেচা 34 নং ম্যাদী পট্টাৰ অন্তৰ্ভুক্ত খালিতলি শ্ৰেণীৰ জমি হয়। তেওঁ যিটো অঞ্চল বনাঞ্চল বুলি কৈছে সেই বনাঞ্চল হয় নে নহয়, চাৰ্কল অফিচাৰে লাষ্টত এটা ষ্টেটমেণ্ট দি দিছে যে ওপৰত উল্লেখিত দাগৰ জমিসমূহ পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত হোৱাৰ কোনো গেজেট নটিফিকেশ্যন এই কাৰ্যালয়ত নাই। বনাঞ্চল যে হয় সেই কথা চাৰ্কল অফিচত নাই। এতিয়া চাৰ্কল অফিচবিলাক আপোনালোকে জানে মাটিৰ মালিক, তেওঁলোকে মাটি বাৰী কাম কাজ কৰে। চাৰ্কল অফিচত এই মাটিটোৰ শ্ৰেণীটো বনাঞ্চল বুলি উল্লেখ নাই, তাত ইভেন আপোনাৰ ম্যাদী পট্টাও আছে বুলিহে লিখি দিছে ইয়াত। আৰু তেওঁ কৈছে আপোনাৰ লাষ্টৰ কথাটো চাওক যে ওপৰত উল্লেখ কৰা দাগৰ জমিসমূহ পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত হোৱাৰ কোনো ধৰণৰ চৰকাৰী নটিফিকেশ্যন নাই বুলি কৈছে। গতিকে এই কথাটো আপোনালোকে ক'ব লাগিব। গোৱালপাৰাত যিবিলাকে আন্দোলন কৰিছে এই কথাটোহে ক'ব লাগিছিল। লাঠিৰ জোং লোৱাতকে এই কথাটো কৈ দিয়া হৈ গ'লে এই আন্দোলন শক্তিশালী হ'লহেঁতেন, এই কথা কৈ দিয়া হ'লে শক্তিশালী হ'লহেঁতেন। যেনেকৈ চাপৰৰ ক্ষেত্ৰত আজি 8টাৰে যিটো ডকুমেণ্ট দিলে 1937 চনৰ যিটো ডকুমেণ্ট মাটিৰ ম্যাদী, সেইটো বহুত শক্তিশালী। সেই শক্তিশালী আপোনালোকৰ অস্ত্ৰ থকাৰ পাছত লাঠি জোং কিহৰ প্ৰয়োজন নালাগে। এইবিলাক আমাৰ যুঁজিবৰ কাৰণে কাগজ আছে, কাগজে যুঁজিব, কাগজেদি যুঁজিব লাগিব। গতিকে সেইকাৰণে কৈছো আপোনালোকে এটা অতি গুৰুত্বপূৰ্ণ আন্দোলন চলাইছে, মানুহ কম হৈছে যদিও এই আন্দোলনেহে চৰকাৰৰ সিদ্ধান্ত বদলাব। এই আন্দোলনেহে আচলতে অসমৰ এই ৰাজনৈতিক পথাৰত সাম্প্ৰদায়িক ৰাজনীতি কৰি থকা হিমন্ত বিশ্ব শৰ্মাক বগৰাব পাৰিব।